না ই খামাং কেমলে কোচিনি করো আদর খিস্তি হ্যাঁ জি নীতি তোয়া জিদো থাকামান পরিমাণ থাকে কিন্তু হ্যাঁ এটা থাকা দি কিনা বস্তু নহয় হেতু এটা ঐশ্বরিক আমি কি বলি কয় তো জন্মতে পাই আহা বস্তু জন্মগত হ্যাঁ আরে জন্মগত পাই অহা বস্তুটো যি ৰাভা সকলে একোই নাছিল তেওঁলোকে আমাৰ পৰা এইটো আমাৰ আৰু কথা ক বাদ দিয়ক নালাগে অথচ তেওঁলোকে আমাৰ হৰণ লৈ আহিছে হৰণ ঋণ কৰি আৰু তেওঁলোকে আমাৰ এইটো বিকে বিৰাট কৰি আছে কিন্তু আমি আমাৰ পৰাই প্ৰডাক্ট হয় এটা নিজৰে যিটো পাহাৰৰ পৰা বৈ আহি হৌতাৰ হুকান কিন্তু ইয়াৰ এনেকুৱা নিজৰ ভূমুখ হৈ আছে যিটো গোটেই আমাৰ ভাৰতে ঠাই শেষ কৰিব নোৱাৰে এনেকুৱা চহকী কলা সংস্কৃতি আজি হেম গাঁৱত নাই হেম 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 প্লাং ডিঙি যিটো কয় একদে হেম হ্যাঁ খাল নাই কৃষ্টি নাই আজি যদি এই ইয়াত মই একদম সিম্পল বুঝিব পৰা বস্তু কি কৈ আছো এটো কি গাঁও ৰাভাপাৰা এই ৰাভাপাৰা যদি প্ৰমোদ বড় আহি যায় এতিয়া এই ধ্ৰুৱজ্যোতি বাইটি আপোনালোকৰ এই খোজ বুজতে ৰাভা বুলি কয় কৈ আছো এই ৰাভাসকলে কৃষ্টি মাতিব দেই কেইটা গাঁও আছে আমাৰ ইয়াত ছয়টাৰ মাজত এটা খুব মানে ভালকে একেই সাইজৰ ড্ৰেস একেই খাল বংশী হুৰাঙৰ এটা কৃষ্টি আপুনি বিচাৰিব কিন্তু পাব জানো নাই হেম তুমচাকৈ হেম ত্ৰাকনা বংশী তোমান বৈতনা খাল আছিল ফুটা বা আছিল ৰে কতবে হেৰাই গল হ্যাঁ আর এই যে বাকাই দুদু হেম আছিল রে সব মানে চুরমার হুকং সাও তো কি হম সাকসুন যুক্তার উপর জাপি আছে তো এইটোই এতিয়া এই যে এসটি কারণে মানে এটা আমার কারণে এটা প্ররচনা করি এটা লবণীয়া এটা থই গল হিটো খাই খাই আমি খোজ সকলে বা কিমান কি হই গল আপনি ভাবি চাওক যে আমাৰ যিটো জন্মগতভাৱে যিটো সম্পত্তি সেই সম্পত্তিটো আমি কেনেকুৱা এইটো আমি ধৰি ৰাখিম না বিক্ৰী কৰি দিম অলৰেডি আদাদি বিক্ৰী হৈ গল যি জাতি সাঁওতাল আদিবাসী যিমান জাতি সকলে এই কোচ সকলৰ ড্ৰেছ লৈ এনেকুৱা চইচ কৰে আৰু তেওঁলোকে হে প্ৰচাৰ কৰিছে যতে যাওক মই দেখা পাম নেপালী হোক বঙালী হোক বড়ো সকলে হোক মানে এই প্রচার এই বস্তুগুলি এনেকুৱা চইচ কৰি ইমান পছন্দ কৰে আৰু আমি আমাৰ নকওঁ এইটো আপোনালোকৰ অন্তৰত ক'ব মই এইখিনি কলো মই নকৈ